বহুত দিনীয়া বন্ধু মানে স্কুল ফ্ৰেণ্ড হয় বহুত দিনৰ মূৰত লগ পাইছোঁ জংঘলৰ মাজেৰে ভৈয়ামৰ পৰা প্ৰায় ৩-৪ কিলোমিটাৰ উচ্চতাত থকা এখন গাঁৱৰ মাজলৈ আপোনালোকক লৈ যাম সৰু অথচ ধুনীয়া গাঁও হেল্ল' বন্ধুসকল এল4ললি চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ তো দেৰি নকৰোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বলক পম 25 ডিচেম্বৰত বুলি স্পেচিয়েলি আজি পাহাৰ ফুৰিবলৈ মানে আজি আহিছে মোৰ ভাই কেইজনমান লগ পাইছোঁ ত্ৰিনয়ন এইফালে বসন্ত প্ৰভাত তাৰপাছে এজন এইফালে আছে নামটো চুলু বুলি কয় চুলু নহয় তাৰ নামটো হ'ল কি আৰমান বৈষ্ণৱ তো হেতি ফুৰিবলৈ গৈছে তাৰ পাছতে দেখুৱাম স্পেচিয়েলি মানে আজি শিৱসাগৰৰ পৰা একদম মানে আমাৰ ভাই কেইজনমান আহিছে তো বলক চাই লওক নামটো কৈ দিয়া নেওগ মজা তোমাৰ আৰু এইজন আছে দেৱাশিষ দীপ বিকাশ তাৰপৰা আৰু আমাৰ এইফালে অলপ কষ্ট কৰি মেলি কেনচেল আনি আছে আৰু আমাৰ ভাই আছেতো গা চা ভাল নাই বোলে তথাপি দাঙি মেলি আনিছে এইফালে প্ৰণৱ দা আহিছে পেণ্ট চেণ্ট কুচাই লৈছে আৰু পানী লাগিবতো হয় তেতিয়া আৰু বাকী কেইজনমান মানে অলপ গৈছে এফালে আহি আছে তো আহাৰ লগে লগে সিহঁতক লগ কৰাম পাছফালে বোকাও লাগিলে অলপ বাকী আপোনালোকৰ খবৰ কেনেকুৱা একদম গুলি বহুত দিনৰ মূৰত লগ পাইছোঁ আমাৰ ভিডিঅ'বিলাক আপোনালোকে চাই থাকিব এল4ললি চেনেলটোলৈ আপোনালোকক সদায় স্বাগতম ধন্যবাদ আৰু ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব ভিডিঅ'বিলাক কমেণ্ট কৰিব ভাল পালে থেংক ইউ প্ৰণৱ দা বন্ধুবোৰ আহিলে যেতিয়া মানে লগৰবোৰ যেতিয়া আহিলে চ' এটা আমি পাৰ্টিকে এৰেঞ্জ কৰি দিলোঁ চবেই কামত ব্যস্ত হৈ আছে অমীৰ পূৰা চৌকা খান্দি আছে চুইতে কিবা কৰি আছে সি বিক্ৰমে গান লগাই আছে তাৰপৰা এইফালে দুজন আছে মানে সিহঁতক মানে অলপ সিহঁতি টান পায় অলপ বেয়া পায় মানে দেখুৱাই দিলে মানে সিহঁতি মুৰ্গী কাটি আছে মানে চফা কৰি আছে আমি দুজন যাবলৈ এতিয়া ৰেডি হৈ গ'লোঁ বাকী ভাই দুজনমান মানে আহি আছে পাছফালে সিহঁতে ৰাস্তা দেখা নাই চ' সিহঁতক আমি ডাইৰেকশ্যন দি যাম আমাৰ পাছে পাছে আহি থাকিব তো বলক লগ পাম এই ধুনীয়া সৰু নগা ভাইসকলৰ এই গাঁওখনত কাৰ বাবে মোৰ বুকুত ৰ'দে আহি ঘৰ সাজে ডাৱৰীয়া জীৱন বাটতো আমি মানে এতিয়া বৰ্তমান আধা দূৰ আহি পাই গ'লোঁ এজন ভাইক লগ পাইছোঁ ব্ৰ আজি খ্ৰীষ্টমাছ আছে চ' হেপী মেৰি খ্ৰীষ্টমাছ এইফালে গৈ আছে আমাৰ ভাইসকল মানে আমি এতিয়া আধা দূৰ পাইছোঁ ষ্টাৰ্ট মানে আমি বেছি দূৰ অহা নাই চ' অলপ দূৰ গৈ বলক মেইন বস্তিটো যিটো সিহঁতি মানে গোটেই চাৰ্চ এটা আছে বা গোটেই বস্তি মানে গোটেই মানুহবোৰ থাকে সেইটো জেগালৈ হাই আল্টি দেখা দে বাবা ভাইহঁতক লগ পাইছোঁ মানে ইয়াত এইবোৰ চব আমাৰ গাঁৱৰ হয় চব আমাৰ গাঁৱৰ মানে চব মানে লগ পাইছোঁ এতিয়া তো ওপৰত আৰু ভালকৈ লগ পাম আৰু এইফালে এইবোৰ সিহঁতি আৰু লগ পাই গ'লোঁ সিহঁতি অলপ নাচি মেলি ফূৰ্তি কৰাই দিছে একদম ৰাখা নিচিনা লাগিছে
ফাইনেলি আহি পাই গ'লোঁ। এইটোৱে হয় ধুনীয়া গাঁওখন। চ' দেখুৱাই আছোঁ। বাকীবোৰ চব আহি পালে, গাড়ী চাড়ী ৰখাইছে। তো এতিয়া বাকী আগত চিনাকি কৰাই দিম বুলি কৈছিলোঁ, সেইকেইজনো আহিলে। চ' এতিয়া দেখুৱাই লওঁ ফাৰ্ষ্ট টাইম। নামটো কৈ দিয়া আৰু। জিন্তু গোহাঁই আহিছে। তাৰপৰা আমাৰ উজ্জ্বল দা মানে উজ্জ্বল শইকীয়া। আৰু সেইফালে এজন আছে মজা। তো এতিয়া আমি চবেই যাম আৰু চাম এই নাগা পাহাৰটো। মেৰি খ্ৰীষ্টমাছ। ভাল মেৰি খ্ৰীষ্টমাছ। ভিডিঅ' একটা বনাইছে খ্ৰীষ্টমাছ বুলি। মেৰি খ্ৰীষ্টমাছ। এইবোৰ আমাৰ নিশ্চয় ওচৰ হোৱা হেতুকে মোৰ চব চিনাকি হয়। চ' ইয়াত এজনৰ গাড়ী বেয়া হৈছে, সিহঁতে অলপ বনাই দিছে। হয় হাই কৈ দিবি। ঠিক আছে, এইটোৱে হ'ল সেইখন গাঁও। খুব ধুনীয়া গাঁও। এই পোৱালিবোৰে দেখুৱাইছে এতিয়া এটা শ্বৰ্টকাট ৰাস্তা আছে বোলে ইয়াত আমাৰ চাৰ্চটোলৈ উঠি যাবৰ কাৰণে। আমি ৰাস্তাটো মানে পাহৰিছোঁ, বহুত দিনৰ আগতে আহিছিলোঁ। চ' এতিয়া এটা শ্বৰ্টকাট ৰাস্তালৈ উঠি যাওঁ। শ্বৰ্টকাট ৰাস্তা। ঐ মোক আগবাঢ়িব দে। এটা শ্বৰ্টকাট ৰাস্তাত এতিয়া মই গৈ আছোঁ। চবতকৈ আগবাঢ়ি দিলোঁ। ঐ এইখনেই হ'ল সেই মই ভিডিঅ'ৰ আৰম্ভণিতে উল্লেখ কৰা সেই গাঁওখন, মানে সেই নগা ভাইসকলৰ সেই গাঁওখন এইখনেই হয়। এইটো চাই লওক, খুব ধুনীয়া জেগা। ইয়াত আহিব পাৰিব, এইটো মজা ল'ব পাৰিব। বাচ্চা পাৰ্টিবোৰ চব পাছে পাছে ঘূৰি ফুৰিছে। এক্সমাছ ভাই বহি দিলে। তাৰপৰা এতিয়া দেখুৱাইছোঁ মই চাৰ্চ। এইটো হ'ল সিহঁতৰ মানে আগতিত বস্তিৰ মেইন চাৰ্চটো। এইটো হ'ল মেইন চাৰ্চটো, মই দেখুৱাইছোঁ। খ্ৰীষ্টমাছ উপলক্ষে এইবোৰ সজাই থৈছে আৰু অলপ মই দেখুৱাইছোঁ ওপৰৰ পৰা। এইটো এৰিয়াৰ সৌন্দৰ্যটো কেনেকৈ লাগিব, কেনেধৰণৰ হয় ওপৰৰ পৰা এইটো এৰিয়াৰ সৌন্দৰ্যটো চাওক। বুম। চব আছে ইয়াত। এইটো বহুত দিনৰ পৰা চলি আহিছে, মানে বহুত দিনীয়া পুৰণি হয়। সিহঁতে মজুত কৰি ৰাখিছে এইবোৰ। এইবোৰ ঘৰবোৰ হ'ল সিহঁতৰ, এনেকৈ থাকে সিহঁতি। এনেধৰণে বছৰ ধৰি বসবাস কৰি আছে। তোমাৰে দিলো একেদৰে শুন ৰাখিবানে মোক যেতিয়ালৈ থাকিব এতিয়া অলমষ্ট ফটো ক্লিক কৰি হৈ গৈছে। এতিয়া আৰু এই মানুহকেইজনক চিনি থওক। ফেচবুক, ইনষ্টা গোটেই মানে এতিয়া ফালি থাকিব আৰু হোৱাটছআপৰ ষ্টেটাছটো ক'বই নোৱাৰি আৰু। এতিয়া আমি তললৈ যাম আৰু গোটেইকেইটা। তো ব'লক তলত অলপ সৰু মৰু পাৰ্টি এটা কৰি দিছোঁ আৰু গোটেইকেইটাই মিলি। তো এতিয়া কি বনিছে কি বনা নাই, এতিয়া লগৰ দুজনমান আছে তলত। মুৰ্গী দুটা কাটিছোঁ,
তাৰপৰা আমাৰ গাহৰি আছে পৰ্ক বুলি কয় ইংলিছত নেকি পৰ্ক বুলি কয় তাৰপিছত আমাৰ মাছ অলপ আনি থৈছোঁ তাৰপৰা বাকী আৰু দুটামান কিবা কিবি আছে এতিয়া গৈ দেখুৱাওঁ কি আছে কি নাই তো অলপ দেৰি ৱেইট কৰি দিয়ক হা এইটো ৰাস্তাই যাব লাগিব এইটো পাবজি ফেচবুক তেনেধৰণৰ মাধ্যমত লগ হৈ কথা পাতি বন্ধুত্ব কৰি মানে বহুত দিনৰ পৰা কথা চলি আছিলে যে এদিন লগ হ'ম আৰু সেইমতে আমি থিৰাং কৰিলোঁ যে আমাৰ এইফালে 25 ডিচেম্বৰ দিনটো তোমালোক আহি যোৱা আৰু সেইমতে চব আহিছে মানে প্ৰত্যেকটো বস্তুৰে এটা নিগেটিভ এটা পজিটিভ দিশ থাকেই ত' আমি মানে যিটো পজিটিভ হয় সেইটোক লৈ চলিব লাগে আৰু বিন্দাছ থাকিব লাগে আমাৰ এজন আহিছে বহুত পলম হ'ল ফূৰ্তি কৰিব লাগে পুৰা ফূৰ্তি কৰিব লাগে বিন্দাছ থাকিব লাগে ফাল দিব লাগে গোটেইখন ফাল দিব লাগে গোটেই ফালি হিলাই দিব লাগে মানে উল্টি পাল্টি কৰি ইফালৰ পৰা সিফালে য'ত ত'ত আৰু মানে ত' দেখুৱাই আছোঁ লগৰবোৰে এতিয়া কি ধৰণৰ পাৰ্টি কৰি আছে মজা লৈ আছে নেকি হে আহক সকলোৱে মানে শিৱসাগৰ গোটেইখিনি খোৱালো এতিয়া শিৱসাগৰ যিমানখিনি আছে চবেই আমাক বাৰী ভাত খুৱাব আমি বহি আছোঁ অমীৰ মই শেখৰ তাৰপৰা এইফালে আছে শিৱসাগৰ এজন আছে তাৰপৰা বিক্ৰম আছে মেইনলি বিক্ৰমে এৰেঞ্জ কৰিছে এইটো পাৰ্টি বুলি ক'ব লাগিব বাকী এইফালে আমাৰ আকাশ আছে ৰাহুল আছে আমাৰ প্ৰণৱ দা সুজিত আহি গ'ল ৰাহুল তাৰপিছত আৰু এতিয়া আমাক শিৱসাগৰ গোটেইখিনি মানে শিৱসাগৰ যিখিনি ল'ৰা আমাৰ লগত ফুৰিবলৈ আহিছে সেইখিনি মানে আমাক এতিয়া পাৰি মেলি খুৱাব বন্ধুসকল এইটো জেগা এইটো দিন আৰু এইবোৰ বন্ধু আৰু এনেকুৱা বন্ধুত্ব সদায় মনত থাকি যাব আমাৰ বকুল ভাই হাই লগ পাই গ'লো বকুল ভাই আৰু এইফালে ৰাতুল আছে ৰাতুলৰ লগৰ দুটামান আছে অঁ এই বস্তিৰ পৰা ঘূৰি আহিলোঁ আজি একদম মজা ঐ ৰাতুল এইফালে আকৌ মানে চব মোৰ ক্লাছমেট হয় এইকেইটা তোৰ লগ পাইছোঁ ইয়াত এতিয়া আৰু পাই গৈছোঁ আমাৰ গাঁৱৰ চব বিন্দাছ লুকাই লুকাই পাৰ হৈছে মানে সিহঁতি এই লাজ কৰে উদাস চকুত আঁকি দিয়া সপোন দি থক আলাখতে তাই আহি সোধে অইনো কোন তোমাৰ উদাস চকুত
আঁকি দিয়ে সপোন সপোন দি থক আলাসতে তাই আহি সোধে মইনো কোন তোমাৰ